মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অসমীয়াৰ ৫ নম্বৰ পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতা এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ক নম্বৰ দিছিলে পাঠভিত্তিক ক্ৰিয়া। ১ নম্বৰটো দিছিল যে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। ২ নম্বৰ দিছিল উত্তৰ দিয়া। ক নম্বৰ চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা। নম্বৰ উত্তৰটো চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিলে। খ নম্বৰ প্ৰশ্ন আছিল বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? বুধবাৰৰ দিনাখন ছাত্ৰ-ছাত্ৰীসকল কিহৰ বাবে এই বিদ্যালয়খনত উপস্থিত নাছিল বা বিদ্যালয়লৈ অহা নাছিল? উত্তৰটো হৈছে চিতা দিয়াৰ কথা শুনি ভয়তে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহা নাছিল। গ নম্বৰ প্ৰশ্ন বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰটো এনেদৰে লিখিবা বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং ডাঙৰীয়া আহিছিলে। নেক্সট হোৱা ৩ নম্বৰত কি দিছে? চমু উত্তৰ লিখা। ক নম্বৰ ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? ভ্ৰাম্যভাষত যিটো উৰা বাতৰি আহিছিলে সেই উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কোৱা হৈছিল লিখিব দিছে। গতিকে এনেধৰণে তোমালোকে লিখিবা। মই তোমালোকক লিখি দিছোঁ। চোৱা ভ্ৰাম্যভাষত যিটো উৰা বাতৰি আহিছিলে সেই উৰা বাতৰিটোত চিতা ল'লে শিশুসকলৰ বা কণ ল'ৰা ছোৱালীসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিলে। খ নম্বৰ প্ৰশ্ন জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? এনেধৰণে লিখিবা যে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ত যোৱাৰ পিছত খেলপথাৰ শ্ৰেণীকোঠা আদি ক'তো তাইৰ লগৰীয়াবোৰক দেখা পোৱা নাছিল। কাৰণ চিতা লোৱাৰ ভয়ত কোনো বিদ্যালয়লৈ সেইদিনাখন অহাই নাছিল। আৰু উৰা বাতৰিত যিটো আহিছিল ভ্ৰাম্যভাষত সেই উৰা বাতৰিটোত কৈছিলে যে চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব। সেইকাৰণে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীসকলক বা কণ ছাত্ৰ ছাত্ৰীসকলে বা শিশুসকলে ভয়তে বিদ্যালয়লৈ অহা নাছিল। সেইবাবে জংকীয়ে খেলপথাৰ শ্ৰেণীকোঠা আদি ক'তো তাইৰ লগৰীয়াবোৰক দেখা পোৱা নাছিলে। গ নম্বৰ প্ৰশ্ন সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? চিকিৎসক কোন আছিল? চিকিৎসক আছিল ৰতন পায়েং ডাঙৰীয়া। সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক ৰতন পায়েং ডাঙৰীয়াই এনেধৰণে কৈছিল যে অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। বিভিন্ন ধৰণৰ শক্তিশালী বীজাণু যেনে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। আৰু এইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰিলে এই ভয়ানক বীজাণুবোৰৰ পৰা হাত সাৰি থাকিব পাৰি। সেইবাবে এতিয়া আমি আগৰ দিনত কি হৈছিলে পলিঅ' হওক বা জলাতংক আদি ৰোগত বহুতো মানুহৰ একেবাৰে মৃত্যু হৈছিল। কিন্তু আজিকালি এনেবোৰ ৰোগ দেখিবলৈ পোৱা নাযায়। কাৰণ সকলো মানুহে বা সকলো ল'ৰা ছোৱালীক কি দিয়া হয়? চিতা দিয়া হয়। গতিকে চিতা প্ৰয়োগ কৰিলে এই যিবিলাক ভয়ানক বীজাণু আছে সেই বীজাণুৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। দিছিল উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰটো হৈছে উৰা বাতৰিটোৰ ফলত গাঁৱৰ সকলোবোৰ মানুহে ভয় খাইছিল। চিতা ল'লে ল'ৰা ছোৱালীবোৰৰ অপকাৰ হ'ব পাৰে বুলি ভাবি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীবোৰক স্কুললৈ যাবৰ বাবে অনুমতি দিয়া নাছিল। ৯ নম্বৰ প্ৰশ্ন প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰটো লিখিবা এনেদৰে প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল আৰু গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং ডাঙৰীয়াক চিতা সম্পৰ্কে গাঁওবাসীক বুজাই দিবলৈ কৈছিল। যিহেতু সেই ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোৰ ফলত গাঁৱৰ সকলোবোৰ মানুহেই ভয় খাইছিলে আৰু ল'ৰা ছোৱালীবোৰক স্কুললৈ যাবলৈ অনুমতি দিয়া নাছিলে। সেইবাবে প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ আবেলিৰ সময়ত বিদ্যালয়খনৰ চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰিছিল আৰু সেই গাঁওখনৰে চিকিৎসক ৰতন পায়েং ডাঙৰীয়াক চিতা সম্পৰ্কে গাঁওবাসীক বুজাই দিবলৈ কৈছিল যে চিতা ল'লে কোনো ধৰণৰ অপকাৰ নহয়
ইয়াৰ দ্বাৰা বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা যায়। 4 নম্বৰত দিছে উদাহৰণত দেখুৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। ইয়াতে চোৱা শব্দবিলাক দিয়া আছে। এই শব্দবোৰৰ অৰ্থসমূহ আমাক এইটো সাইডত দিয়া আছে, আমাক মিলাবলৈ গৈছে। এতিয়া চোৱা প্ৰথমটো কি দিছে হত আকাৰ মধিনত্ব। হত আকাৰ মধিনত্ব মানে হৈছে হাত। হাত মানে হৈছে নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাইক হাট বুলি কোৱা হয়। অৰ্থাৎ হাট মানে হৈছে বজাৰ, য'ত মানুহে একোটা নিৰ্দিষ্ট দিনত বহুতো মানুহ গোট খাই য'ত কিনা বেচা কৰে তাকে কি বুলি কোৱা হয় হাট বুলি কোৱা হয়। আৰু যদিহে ইয়াত দন্ত্যত্ব থাকিলে হত আকাৰ দন্ত্যত্ব থাকিলেহেঁতেন তেতিয়াহ'লে মানুহৰ হাট এই হাটখনৰ কথা বুজোৱা হয়। ঠিক আছে। নেক্সট দিছে প্ৰাংগণ। প্ৰাংগণ মানে হৈছে চোতাল। ঠিক আছে, এনেদৰে তোমালোকে কাঠ পেঞ্চিলৰ সহায়ত মিলাই ল'বা। তাৰপিছত দিছে বীজাণু। বীজাণু হৈছে এইটো ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণুক বীজাণু বুলি কোৱা হয়, এনেধৰণে মিলাবা। তাৰপিছত দিছে সংক্ৰামক। সংক্ৰামক বুলি কোৱা হয় এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা বা খুচৰা। এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা যিটো ৰোগ, কিছুমান বেমাৰ কি হয় আমাৰ এজনৰ পৰা আন এজনলৈ যায়, তেনেকুৱা ৰোগক কি বুলি কোৱা হয় বেমাৰক কি বুলি কোৱা হয় সংক্ৰামক ৰোগ বুলি কোৱা হয়। নেক্সট আছে প্ৰতিৰোধ। প্ৰতিৰোধ মানে হৈছে বাধা, এনেধৰণে মিলাবা। প্ৰতিৰোধটো হ'ব বাধা। পুস্তিকা মানে হৈছে সৰু কিতাপ। প্ৰশ্নৰ উত্তৰটো লিখিবা এনেদৰে। উপৰোক্ত কথাষাৰ জংকীয়ে সহপাঠী শংকৰক কৈছিল যেতিয়া জংকীয়ে বিদ্যালয়লৈ গৈ খেলপথাৰ শ্ৰেণীকোঠা আদি ক'তো তাইৰ লগৰীয়াবোৰক দেখা নাছিল। তাৰপিছত তাইৰ সহপাঠী শংকৰৰ ঘৰলৈ যোৱাত শংকৰে খেলি থকা দেখা পাই ওপৰত দিয়া কথাখিনি জংকীয়ে কৈছিল। গতিকে জংকীয়ে যেতিয়া খেলপথাৰ বা শ্ৰেণীকোঠাত আদি ক'তো তাইৰ লগৰীয়াবোৰক বিদ্যালয়লৈ যোৱাৰ পিছত দেখা নাছিল, তেতিয়া সেই জংকীৰ লগতে পঢ়া একেলগে পঢ়া বা সহপাঠী শংকৰৰ ঘৰলৈ গৈছিল আৰু ঘৰলৈ যোৱাত শংকৰে খেলি থকা দেখা পাইছিল। আৰু দেখা পোৱাৰ পিছত শংকৰৰ কথাখিনি কৈছিল যে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? 6 নম্বৰ প্ৰশ্ন উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ খুচৰা ৰোগ। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। উত্তৰটো এনেদৰে লিখিবা। খুচৰা ৰোগবিলাক যদিহে আমি সময়মতে প্ৰতিৰোধ নকৰোঁ তেতিয়া ই এজনৰ গাৰ পৰা আন এজনৰ গালৈ অতি সহজতে বিয়পি যাব পাৰে। ঠিক তেনেদৰে সমাজত প্ৰচলিত উৰা বাতৰিসমূহো বৰ বিপদজনক। উপযুক্ত চিকিৎসাৰ অভাৱত খুচৰা ৰোগসমূহৰ কাৰণে যেনেদৰে বহুতো মানুহৰ মৃত্যু হ'ব পাৰে, ঠিক তেনেদৰে সমাজত প্ৰচলিত উৰা বাতৰিসমূহৰ বিষয়ে আমি ৰাইজক সজাগ আৰু সচেতন নকৰিলে ডাঙৰ বিপদ হ'ব পাৰে। সেইবাবে আমি যদিহে কোনো ধৰণৰ আমাৰ দেহত বা আমাৰ সম্পৰ্কীয় কোনো মানুহৰ দেহত খুচৰা ৰোগ থাকে, খুচৰা ৰোগ মানে হৈছে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা ৰোগ। বহুতেই কি কৰে ভয়তে বা আন মানুহে কি ক'ব ইয়াৰ ভয়তে আন মানুহক জানিবলৈ নিদিয়ে, ফলত এটা সময়ত গৈ বহুত ডাঙৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয়। ঠিক তেনেদৰে উৰা বাতৰিসমূহো কিছুমান আমি মানুহৰ মুখে মুখে শুনা বা এনেকুৱা ধৰণৰ যিবিলাক উৰা বাতৰি আছে, সেই উৰা বাতৰিসমূহো আমাৰ সমাজৰ বাবে এক প্ৰকাৰ খুচৰা ৰোগ। সেইবাবে আমি কাণেৰে শুনা সকলো কথাই আমি বিশ্বাস কৰিব নালাগে। 6 নম্বৰত দিছিলে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ জানো আহা। এতিয়া চোৱা পায়েং পদ আকাৰ 29 একাৰ তাতুংচাৰ। আকৌ এইটো শব্দই পদ আকাৰ 29 একাৰ উঙ ৰ পায়েঙৰ। গতিকে এনেকুৱা ধৰণৰ শব্দ থাকিলে বহুতৰ তোমালোক কনফিউজ হোৱা যে ইয়াত কিয় তাতুংচাৰ হ'ল, ইয়াত কিয় উঙ হ'ল। ঠিক তেনেদৰে স তাতুংচাৰ, ইয়াতে স উঙ ৰ সংৰ। এনেকুৱা ধৰণৰ কেতিয়া থাকে শব্দবিলাক চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে। উল্লিখিত শব্দকেইটাত তাতুংচাৰ আৰু উঙৰ ব্যৱহাৰ মন কৰিছানে? মূল শব্দটোত তাতুংচাৰৰ ব্যৱহাৰ হৈছে আৰু যিবোৰত বিভক্তিৰ যোগ হৈছে সেইবোৰত কি হৈছে উঙৰ ব্যৱহাৰ হৈছে। উঙ হ'ল অনুস্বৰৰ ব্যঞ্জনান্ত ৰূপ বা আমি কিছুমান ঠাই বিশেষে তাতুংচাৰ বুলিও কোৱা হয়, বেলেগ বেলেগ ঠাইত অলপমান বেলেগ বেলেগ ধৰণে কোৱা হয়। ঠিক আছে। অনুস্বৰ যদি শব্দৰ মাজত যুক্ত ৰূপত থাকে তেতিয়া অনুস্বৰৰ পৰিৱৰ্তন নহয়, যেনে শংকৰ, সংগীতা ইত্যাদি। তোমালোকক যদিহে ইয়াৰ ওপৰত গোটেইখিনি বুজাই দিয়াৰ এটা ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। সেই ভিডিঅ'টোত কেৱল তাতুংচাৰ আৰু উঙৰ ব্যৱহাৰ বহলাই আলোচনা কৰা হ'ব। যদিহে তোমালোকক ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা।
7 নম্বৰ প্ৰশ্নত দিছিল তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা ইয়াত শব্দ দিছিলে দলং ৰং কলং আৰু শিং এই শব্দকেইটা ব্যৱহাৰ কৰি আগতে অৰ্থপূৰ্ণ বাক্য আমাক ৰচনা কৰিব দিছে গতিকে এনে ধৰণে তোমালোকে লিখিবা 7 নম্বৰৰ দলং শব্দটো এনে ধৰণে লিখিবা যে বানপানীৰ ফলত দলংখন ভাঙি গৈছে ৰং শব্দটোৰে লিখিবা জাতীয় পতাকাৰ ৰং তিনিটা কলং শব্দটোৰে লিখিবা কলং নদ মাছমৰীয়াসকলে মাছ মাৰি আছে শিং শব্দটোৰে লিখিবা গৰু আৰু ছাগলীৰ শিং আছে 8 নম্বৰ দিছিল এটা শব্দত প্ৰকাশ কৰা যি একেলগে পঢ়ে তেওঁ কি বুলি কোৱা হয় সহপাঠী বুলি কোৱা হয় যি জানিবলৈ ইচ্ছা কৰে তেওঁক জিজ্ঞাসু বুলি কোৱা হয় গাঁৱৰ মুখিয়ালজনক গাঁওবুঢ়া বুলি কোৱা হয় কাৰো পক্ষ নোলোৱা যে কাৰো পক্ষ নলয় কোনোফালে নহয় তেওঁক কি বুলি কোৱা হয় নিৰপেক্ষ বুলি কোৱা হয় 9 নম্বৰ দিছিল এজনৰ দেশৰ পৰা আন এজনৰ দেশলৈ যোৱা বেমাৰ এইটো সংক্ৰামক বুলি কোৱা হয় 9 নম্বৰ দিছিল বিপৰীতাৰ্থক শব্দ লিখিবলৈ প্ৰথমটো দিছিল আৰম্ভৰ বিপৰীত শব্দ হ'ব শেষ বাদৰ বিপৰীত শব্দ হ'ব বিবাদ উপস্থিতৰ বিপৰীত শব্দ হ'ব অনুপস্থিত দিনৰ বিপৰীত শব্দ হ'ব ৰাতি অপকাৰৰ বিপৰীত শব্দ হ'ব উপকাৰ আৰু মান্তিৰ বিপৰীত শব্দ হ'ব অমান্তি